guys, welcome back to my channel. I am Nishta. Notun video le সকলোকে স্বাগতম কি খবৰ সকলো আশা কৰো সকলো ভাল মোৰো ভালেই আছে লুইস মই হ্যাপি এটা কৰো তো দুখ সুখ হাঁহিটো মুখত থাকিবই এজুলেস কান কুইন যে মই ৰাণী গতিকে হাঁহিটো থাকিব মানে কি হয় ভাবিছে বহুত দিনৰ এন্টি মাৰিছে আৰু লেপটপে আছে কি কথা কৈছে কি কথা নাই একো আমি ওলাইছো এতিয়া মই ড্ৰেছ আপ কৰিছো আমি ওলাইছো বৰপেটা যাবলৈ ফ্যামিলি মানে মা দেউতা মই আৰু ভাইটি যাবলৈ ওলাইছো ভাবিছো ব্লগ এটা ষ্টাৰ্ট কৰি দিও কিয়নো মই বৰপেটাত যেহেতু দুদিন তিনদিনকে থাকিম গতিকে মোৰ ফ্যামিলি অৰ্থাৎ সাবস্ক্ৰাইবাৰ মানে মোৰ ফ্যামিলি দেখাম ভাবিছো যে মই কি কৰো কি খাওঁ কি লওঁ কিমান ধমাকা কৰো এনে ধমাকা কৰাত ভালেই মই তাৰছত ভাবিছো ভিডিও এটা বনাও গতিকে আপোনালোকৰ বাবে মই ভিডিওটো ষ্টাৰ্ট কৰিছো বহুত দিনত মানে মোটিভেট কৰিব বহুতে কমেন্ট নকৰে মেছেজ নকৰে সাবস্ক্ৰাইবাৰো নকৰে গতিকে ভিডিও বনোৱা বাদ দিছিলো গতিকে আকৌ ভাবিছো মই ৰি এন্ট্ৰি মাৰি আপোনালোকে মোৰ ভিডিওবিলাক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব যাতে মই বনাব পাৰো মানে মোটিভেট কৰিব যে তুমি বনোৱা ভিডিও গতিকে মই বনাম যদি আপোনালোকে মোটিভেট কৰে দেন চাই থাকক হৈ গ'ল 3 দিন দুদিনৰ বাবে যাম কাৰণ ক্লাছ চলি আছে ক্লাছ ক্ষতি কৰিব নোৱাৰি কোনো পধ্যে আজি যেনিবা মানে ক্ষতি হ'ল সানডে আজি সানডে যাব লৈছো সানডেও আমাৰ ক্লাছ থাকে ক্লাছ ক্ষতি হ'ল আৰু দুদিন তিনদিন থাকিম আৰু হেতি দুদিন মানে ক্লাছ আমাৰ অফ আছে আৰু এদিন অফ হ'ব একো নাই এদিন পাৰি আৰু চিল তাৰপিছত আমি এতিয়া যাওঁ দেখাম এতিয়া আমি ঘৰৰ পৰা টুমটুমত যাম কি মজা লাগে টুমটুমত যাম মৰিগাঁও টাউনলৈ তাৰপিছত মৰিগাঁও টাউনৰ পৰা গুৱাহাটীলৈ যাম হেৰিত আল্ট্ৰা বাছতে যাম আৰু তাৰপিছত তাৰ পৰা ডাইৰেক্ট বৰপেটা আৰু বৰপেটা পাই মই একদম ধুনীয়াকৈ দেখাই দিম উই আৰ ইন বৰপেটা তাৰপিছত গাইজ আপোনালোকে ছাপোৰ্ট কৰিব মোক মোটিভেট কৰিব আৰু যাতে মই ভিডিঅ' বনাব পাৰোঁৱে পূৰা ধমাক কৰিম চাই থাকক যোৰাবাদ পালোহি আৰু এতিয়া ডাইৰেক্ট গুৱাহাটী পামগৈ গুৱাহাটী গৈ বেছি নাই আৰু গুৱাহাটী পাই ডাইৰেক্ট বৰপেটা জাষ্ট বৰপেটা সোমালো আহি আৰু এতিয়া আমি কিবা এটা খাম টাউনত গৈ খাই কিনি আৰু গোটেই দিনডাল বহি আছো গাড়ীত গোটেই দিনডাল গাড়ীত বহি এতিয়া ফাইনেলি পালো অৱস্থা বেয়া আহোঁতে কেনেকুৱা এক্সাইটমেণ্টত আহিছিলোঁ কওঁ ধামাকা কৰিম বুলি বাট অৱস্থা দেখিছে কেনেকুৱা এটা বাই বাই হাই দিয়া নাই বাই বাই সেয়া এতিয়া টুমটুমত যাওঁ কিবা এটা খাওঁগৈ খাই কিনি ৰুমত যাম আৰু পাহৰি যাওঁ নেকি দেখি ন ফাইনেলি সিমান সময় মূৰত বাপৰে সেই ৰাতিপুৱাৰ পৰা আহিছোঁ এতিয়া হৈছে 7টা বাজিছে এতিয়া আমি পাইছোঁ আহি বৰপেটা পালোঁ আহি বাৰু এতিয়া আমি পানচৈ ৰিজৰ্টত ৰখিছোঁ কিবা এটা খাই যাওঁ সেই ৰাতিপুৱা ভাতকেইটা খাই অহা আৰু মোৰ অৱস্থা দেখিছে ৰাতিপুৱা কি ফুল এনাৰ্জিটিক পূৰা কৈছিলোঁ আৰু এতিয়া যে এনাৰ্জি পূৰা ল' হৈ আছে আৰু ৰিজৰ্টত সোমাইছোঁ ধুনীয়া একদম পৰিৱেশ হেই বিউটিফুল গুৰুত্ব নিদিয়া নেকি আৰু চাওমিন খাই লওঁ ৰ'ব মানে কি ক'ব আৰু একদম ইমান ভাগৰ লাগিছে ইমান হেৰি লাগিছে সেয়া ৰিজৰ্টতে কিবা খালোঁ যদিও মানে মাথাটো বিষটো মানে ভাল হ'বলৈ চাহকাপ লাগিব যে সেইকাৰণে চাহকাপ খাই লওঁ গুড মৰ্ণিং গাইজ আজি দ্বিতীয়টো দিন বৰপেটাত আৰু এতিয়া খালোঁ পানী খালোঁ গম পানী তাৰপিছত অলপ ফ্ৰেছ হৈ কৰি লৈ গা পা ধুই থৈ যাম আমি বৰপেটা সত্ৰত যাম ইয়াতে সত্ৰত যোৱাৰ আগতে সত্ৰত যোৱাৰ ৰাস্তাটোতে পাই যায় মন্দিৰভাগ সোমাই যাওঁ আমি ইয়াতে সেৱা সত্তা কৰিলোঁ বৰপেটা সত্ৰ যাওঁতে মানে মাজতে এনেকৈ এভাগ মন্দিৰ পাই যায় বজৰংবলী আছে আৰু ৰাধে কৃষ্ণ আছে ইয়াতে চাকি বন্তি দিলোঁ এতিয়া বাহিৰে যাম বৰপেটা সত্ৰ বৰপেটা সত্ৰ পাই গ'লোঁ আহি মা দেউতা এইফালে চোৱা এবাৰ এয়া মা শৰাইভাগ আগত লৈ গৈছে আমিও যাওঁ যিনকৈ আগতে মোবাইলত দেখি থাকোঁ আজি সাক্ষাৎ চকু আগত দেখিছোঁ এতিয়া মানুহসকল বহি আছে সত্ৰ ইমান ধুনীয়া সদায় মা সদায় মোবাইলত দেখি থাকোঁ আজি সাক্ষাৎ চকুৱে দেখিছোঁ এনেও চকুৱে দেখোঁ কিন্তু আজি সাক্ষাৎ দেখিছোঁ ইমান ভাল লাগিছে
তোমাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। ভালেই লাগিছে। জানো দেখিছেনে কেমেৰাটো খোলা হৈ আছে, একো ধৰিব পৰা নাই কি ওলাইছে নোলাইছে। বহুত ভাল লাগিছে, মোৰ কিন্তু বহুত ভাল লাগিছে। দেখি থাকোঁ এনেকৈ মোবাইলত হয় দেখাই নাপাওঁ এনেকৈ। বাপৰে ভগৱানৰ কৃপাত যেনিবা মিলালে। এটা চাকৰি বৰপেটাত হ'ল, আমি বৰপেটা সত্ৰ চাবহি পালোঁ। আৰু কাইলৈও এঠাইত যাম, ক'ত যাওঁ নকওঁ, গম পাই যাব। ধুনীয়া জেগা এটাত যাম। ইয়াৰ পৰা অলপ দূৰ হয় বাৰু। ইয়াৰ পৰা দেউতা থকা কলনীৰ পৰা এয়া বৰপেটা সত্ৰ ওচৰে হয়, 4 কিলোমিটাৰমান হয়। আৰু কাইলৈ য'ত যাম অলপ দূৰ হয়। আপোনালোকক সকলোখিনি দেখাম, আপোনালোকে চাব। আপোনালোকক আহিবই, মই মানে কৈছোঁ কি বৰপেটা সত্ৰলৈ নাহাকৈ নাথাকিব। ইমান ধুনীয়া পৰিৱেশ, আৰু ইয়াতে চাকি বন্তি বেলেগে দি দিব সত্ৰৰ মানুহসকলে। আপোনালোকে ধুনীয়াকৈ আহিব কৰিব, ইয়াতে থাকিব পাৰিব। ঠিক আছে, কৃষ্ণ কালি তালৈ যাম, দেখাই দিমগৈ। নাম কীৰ্তন সন্ধিয়া হয়, নাম কীৰ্তন পুৱাবেলা হৈ গৈছে। পুৱাবেলা হয়। পুৱাবেলা মানে ৰাতিপুৱা হয় আৰু নাম কীৰ্তন, আকৌ গধূলিও হয়। গধূলি হয়, এতিয়া হ'ব 3টা বজাত। বৰপেটা সত্ৰ। শিশু কৃষ্ণ, এইফালে বজৰংবলী আছে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। ইমান ধুনীয়া পৰিৱেশটো, ইমান ধুনীয়া একদম, দেখিবও ইমান ধুনীয়া। আৰু ইফালে আৰু সেই আমি সোমাই অহা মন্দিৰভাগো ইমান ধুনীয়া দেখিবলৈ। ভিতৰৰ ভাগ সোমাবলৈ নিদিয়ে, বাহিৰৰ পৰাই অলপ হেৰি কৰি দেখাই দিছোঁ আপোনালোকক। ইয়াতে মহিলা সোমাব নিদিয়ে, আৰু বাহিৰৰ পৰাই চাইছোঁ। হাই নিদিয়ে। অঁ, দেউতাই হাই নিদিয়ে দেই, ডাইৰেক্ট বাই বাইহে দি দিয়া। আপোনালোকক মানে ডাইৰেক্ট বাই বাই, ছিষ্টেম নাই মানে হাই। মা কৃষ্ণ, গোপীৰ বস্ত্ৰহৰণ। এয়া যে গোপীৰ যে বস্ত্ৰহৰণ হৈছিলে, সেয়া গোপীৰ লিখা আছে, গোপীৰ বস্ত্ৰহৰণ। কৃষ্ণই যেতিয়া গোপীবিলাকে যে গা ধুব যায়, কৃষ্ণই যে কাপোৰবিলাক লুকুৱাই থৈ দিয়ে, হয়। মায়ে ভালদৰে চাইছে। কৃষ্ণ, মালিনী আৰু বলৰাম কৃষ্ণ। আৰু দেখাই যাম এইখিনিত কি লিখা আছে। কুঁৱলী বধ। কৃষ্ণ কৃষ্ণ। শ্ৰী শ্ৰী মাধৱদেৱ শাস্ত্ৰ অধ্যয়নাগাৰ। তাক ফটো উঠাব লাগে। ৰ'ব, গৈ আছোঁ আপোনাৰ ওচৰলৈ। কি ক'ব বিচাৰিছে সন্মুখতে ক'ব ধুনীয়াকৈ, আঁতৰপৰা ক'ব নালাগে। কি কৈছে এতিয়া কওক। মনুষ্যৰ জীৱনত যিখিনি বেয়া কাম কৰে, এইটো যম ৰজাৰ শাস্তি। এয়া যম ৰজাৰ শাস্তি, আৰু ব্ৰহ্মহত্যা যোনে কৰে তাৰ ফল এয়া। সেইটো ক'বৰ কাৰণেই মাতি আছিলে। সেয়াই গোটেইখিনিয়ে মানে পূৰা দৃশ্য নিষ্পত্তি এৰি আনপতি ভজাৰ ফল। অঁ, মানে ডাবল ডেটিং। সেইটোৱে আৰু বুজাইছে। স্বামীক বিষ খুৱাই মাৰা ফল। ঘৈণীয়েকে যেতিয়া স্বামীক বিষ খুৱাই দিয়ে, তেতিয়া মাৰা ফলটো এনেকৈ মাৰে। টেংখন কৰি কি কৰি ভৰি মূৰটো সোমাই দিয়ে, কোনো নাই শুনে। চব ধুনীয়াকৈ ধেৰি দিছে ন। প্ৰাপ্যধন হৰণৰ ফল। যোনে পোৱা ধন নিদিয়ে তাক এনেকৈ শাস্তি দিয়ে। সেই সেনেকৈয়ে গোটেইবিলাক আছে ধুনীয়াকৈ। ধৰ্ম নিন্দাৰ ফল। ৰাম, সীতা, লক্ষ্মণ। বহুত ভাল লাগিছে। তোমাৰতো ভালেই লাগিছে হয়। সেনে মই কেমেৰাটো এইফালে ইমান যে আনন্দ নেদেখা জেগা দেখিছোঁ। ইমান আনন্দ। কেমেৰাটো এইফালে আছে, মই চাইছোঁ এইফালে। গেটটো মই দেখাই দিছোঁ। সেয়া এইভাগ গেটদি সোমাই আহিব লাগে। অঁ, আখৰ বন্তি জ্বলিয়ে থাকে। আৰু তুলসী খুটা আছে।
আহিব ধুনীয়াকৈ ইমান মানুহ নাথাকে ন খালি হেৰি দৌল যাত্ৰাৰ সময়ত মানুহ বেছি হয় হয় এতিয়া সত্ৰৰ পৰা ওলাই দিওঁ তাৰপিছত এতিয়া যাম দেউতাৰ লগৰ এজনৰ ঘৰত ভাত খোৱাবকৈ মাতিছে নিমন্ত্ৰণ দিছে তালৈ যাম সত্ৰৰ পৰা এতিয়া ওলাই দিওঁ ধুনীয়াকৈ চালোঁ কৰিলোঁ মাহ ভাত খালোঁ ব'লক নাই তোমাৰ নামটো কৈ দিয়া আকৌ মোৰ নাম বৰ্ণিল দাস মোৰ নাম বুলি কয় তোমাৰ নামটো মাই নেম ইজ ক্ৰিষ্টিনা দাস ধুনীয়া নাম আহিলোঁ ভাত পানী খালোঁ এতিয়া যামগৈ অলপ ৰেষ্ট লৈ কিনি এতিয়া আমি যাবলৈ লৈছোঁ টাউন হ'লনে নাই অলপ এনেই আৰু ফুৰিব যাওঁ বোলো ঘৰতে সোমাইছোঁ সত্ৰৰ পৰা অহাৰ পিছত গতিকে এতিয়া টাউনলৈ যাওঁ আপোনাক গৈ আছোঁ পাঁচালি আছোঁ মিছা চাওঁ ছোৱালীজনী এয়া মাত্ৰ শ্ৰী কাপোৰ চাইছে মাত্ৰ সেয়া ডেটৰ কথা পাতি আছে কেইটকা বুলি ক'লে এতিয়া যাম ইয়াৰ পৰা পাৰ্কত একদম